হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। টাউনৰ ল'ৰা ছোৱালীবিলাকক মানুহে কয় মানে মাক দেউতাকক নপঢ়ে, আশ্ৰমত থৈ শিক্ষা দীক্ষা লৈ পেলাই বিদেশত চাকৰি কৰে, মানে আলাই বিলাই এনেকৈ ব্যৱহাৰ কৰে, মাক দেউতাকক এনেকৈ বুলি কয়। কিন্তু গাঁও অঞ্চলবিলাকত কেনেকুৱা ঘটনা ঘটিছে আজিকালি। চৰকাৰে মানে ঘৰ নোহোৱাবিলাকক প্ৰধানমন্ত্ৰী আৱাস যোজনা দিছিল, আগতে দিছিল ইন্দিৰা আৱাস যোজনা, এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা দিছে। কিন্তু কি হয়, ঘৰ বাৰী নোহোৱা মাক দেউতাকবিলাকক ঘৰটো দিয়াৰ পাছত পোৱাৰ পাছত মানে শুবলৈ দিবলৈকে ল'ৰা ছোৱালীবিলাকে কি কৰে, নতুন ঘৰত পকাৰ ঘৰত থাকে। ঘৰ পোৱাৰ পিছতো মাক দেউতাকবিলাকে কি কৰে, মানে এই উৱলি যোৱা ঘৰতে থাকিবলগীয়া হয়। তেতিয়া মানে অৰ্থই নাথাকে যে আশ্ৰমত থোৱা আৰু এই ভাঙা ঘৰত থোৱা একে কথাই হয়। মানে এতিয়া কি হৈছিল, গাঁৱৰ ল'ৰা ছোৱালী বা টাউনৰ ল'ৰা ছোৱালীৰ মাজত একো পাৰ্থক্যই নাথাকে। চাওকচোন, কয় মানে টাউন চহৰত থাকি মানে মানুহবিলাকৰ যান্ত্ৰিকতাৰ মাজত থাকি মানৱীয়তা নোহোৱা হৈ গৈছে। কিন্তু গাঁৱৰ মানুহবিলাক মানে সহজ সৰল, মানে ভাল বুলি